লাজ পাইছো এইটো কাৰণে ডুমডুমাবাসীয়ে ডুমডুমাৰ মাজমজিয়াত আজাদ ৰোডৰ মেৰী ভৱনত বহুত দিনৰ পৰা মহিলা সমিতিৰ ওচৰত এইটো অভিযোগ আহি আছিলে যে তাত এনেকুৱা ধৰণৰ দেহ ব্যৱসায় চলি আছে, তাত ল'ৰা ছোৱালী আহে, তাত থাকে, বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহে। আৰু এই কথাখিনি এখন সভ্য সমাজৰ মাজত, এখন বৌদ্ধিক সমাজৰ মাজত প্ৰতিদিনে হৈ আছে ঘটনাটো। আজি তেওঁলোকে ধৰা পৰিলে, ধৰা পৰাৰ কাৰণে আজি কথাখিনি সকলোৱে জানিব পাৰিলো। আৰু কথা হ'ল সকলো ৰাইজে আচুক জনালে বা আচ্ছাৰ ল'ৰাখিনিক জনালে, আৰু তেওঁলোকে আহি এই গোটেই ঘটনাটো মানে আমি পুলিচক জনালে বা আৰক্ষীক জনাই উদ্ধাৰ কৰিলে বা কথাখিনি আমি জানিলো যে সঁচাকে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। যিগৰাকী মহিলাই এই কামটো কৰি আছে তেওঁ 6 নম্বৰ ৱাৰ্ডৰ, তেওঁ বিজেপিৰ এগৰাকী ৱাৰ্ড মেম্বাৰ। তেওঁ কিছুমান সেই ৱাৰ্ডৰ মানুহখিনিৰ কাৰণে, তেওঁ ৰাইজৰ কাৰণে, সমাজৰ কাৰণে কাম কৰিম বুলি গৈছে। এখন সমাজৰ কাৰণে কাম কৰিম বুলি যোৱা মানুহ, যি এগৰাকী জনপ্ৰতিনিধি, তেওঁ এনেকুৱা এটা কামৰ লগত জড়িত আছে। কিহৰ বাবে, কি পৰিস্থিতিৰ বাবে তেওঁ কৰিব লগা হ'ল? তেওঁলোকৰ টকাৰতো তেওঁলোক দুখীয়া নহয়, তেওঁলোকক সেই অভাৱ আমি দেখা নাই। সৰুৰে পৰা আমিও ইয়াতে ডাঙৰ হৈছো, ইয়াতে বুঢ়া হৈছোগে, ইয়াতে মৰি যাম ডুমডুমাতে। কিন্তু এনেকুৱা ডুমডুমা সমাজখনত, অসমীয়া সমাজত এনেকুৱা ঘটনা কেতিয়াও হোৱাই নাই, আমি দেখাই নাই সৰুৰে পৰা। আৰু বিজেপিৰ লিডাৰ কেলে বাৰে বাৰে এই কথাটো ক'ব লগা হৈছে যে এগৰাকী মহিলা, তেওঁ যিগৰাকী সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁ বহুত ধৰণৰ আৰু ভাল কাম কৰিব পাৰিলেহেঁতেন, তেওঁলোকৰ ইমান টকা পইচা আছে, সৎভাৱত কামত খৰচ কৰিব পাৰিলেহেঁতেন, ৰাইজৰ কামত খৰচ কৰিব পাৰিলেহেঁতেন, তাকে নকৰি তেওঁলোকে কি কৰিছে, বিবাহ ভৱনটোৰ তলত তাৰ ওপৰত তেওঁলোকে ৰুম বনাই দিছে সৰু সৰুকে। তাত বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহে। এই এটা ল'ৰা আহিছে ৰূপাইৰ পৰা আৰু এটা ল'ৰা ডুমডুমাৰে হয় উদুদৰ। তো এই ল'ৰা ছোৱালীখিনি তালৈ আহে, তাত সিহঁতি সময় কটায় আৰু তাৰপিছত সিহঁতি মানে ঘূৰা ঘূৰি যায়গে। তেওঁলোকে 2 ঘণ্টাৰ কাৰণে, 5 ঘণ্টাৰ কাৰণে, ৰাতিটোৰ কাৰণে, 1 ঘণ্টাৰ কাৰণে তেওঁলোকে ৰুম ভাড়ালৈ দিয়ে। আৰু এয়া কোনে কৰি আছে? জনপ্ৰতিনিধি এগৰাকী। আৰু তেওঁলোকৰ মানে নিজৰ গোটেই মানুহখিনি আছে, থকাৰ পিছতো সকলোৰে চকুৰ তলতে, চকুৰ সন্মুখতে তেওঁলোকে লাজ পোৱা নাই যে তেওঁলোকে এনেকুৱা ধৰণৰ কাণ্ড কাৰখানাৰ লগত জড়িত হৈছে। আমি এইটো লক্ষ্য কৰিম যে মুখ্যমন্ত্ৰী পৰহিলৈ আহিব। মুখ্যমন্ত্ৰী অহাৰ ঠিক আগমুহূৰ্তত তেওঁলোকৰ দলৰ এগৰাকী ব্যক্তিয়ে এই কামবোৰ যে কৰিছে তেওঁৰ ওপৰত কি ব্যৱস্থা লয়, আৰু ডুমডুমা যে এই ধৰণৰ ঘটনাবোৰ, অসামাজিক কাম কাজবোৰ ইমান বেছি ঘটিছে, আৰু এই কথাবোৰত আমাৰ সচেতন ৰাইজে কিমান দূৰলৈকে আৰক্ষীক জনাইছে বা জনপ্ৰতিনিধি জনায়ো এই কামবোৰত কেনেকুৱা ধৰণে আৰক্ষীক সহায় কৰে বা তেওঁলোকে কাণ্ড কাৰখানাত কেনেকুৱা ধৰণে হস্তক্ষেপ কৰে, আমি ডুমডুমা মহিলা সমিতিয়ে লক্ষ্য ৰাখিম। ডুমডুমা মহিলা সমিতিয়ে বাৰে বাৰে এই কথাখিনি লৈ আমি কথা কৈ আহিছো, যাৰ বাবে আমাৰ ওপৰত আক্ৰমণ হৈছে, প্ৰতি আক্ৰমণ হৈছে, আৰু আমাক এটেম্প টু মাৰ্ডাৰ পৰ্যন্ত লৈছে। বিভিন্ন ধৰণৰ সভা সমিতি কৰিছে যে ডুমডুমা মহিলা সমিতিয়ে আমি এই ধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিপক্ষে মাত মাতি ৰখাৰ বাবে। ধন্যবাদ।